প্ৰথমতে আমাৰ ইয়াৰ ৰবৰ খেতিৰ যাত্ৰাটো আমাৰ আৰম্ভ হৈছিল এই অঞ্চলত আমাৰ মানুহ হিচাপত আমাৰ খালী মাটি বহুত পৰি আছিল আগৰ পৰা বহুত বছৰ আগৰ পৰা সেনেকৈ খালী মাটিবিলাক মানে কৰ্মসংস্থানৰ মানুহখিনিৰ অভাৱ সেনেকৈ লাহে লাহে মোটামুটি 1989 মানৰ পৰা আমাৰ ইয়াত লাহে লাহে ৰবাৰ খেতিৰ প্ৰচাৰটো আৰম্ভ হ'ল ৰবাৰ খেতি দুই এজনে কৰিব আৰম্ভ কৰিল তেতিয়া সেনেকৈ আহি এই অঞ্চলবিলাকৰ ৰাবাৰটো আৰম্ভ হ'ল কৰা খেতিটো তাৰপিছত সেনেকৈ আহি মোটামুটি 2002 মানত ৰাবাৰ খেতিয়ক হিচাপে আমি যদি প্ৰসাৰ লাভ কৰিব লগা হয় বা ইয়াৰ পৰা উপযুক্ত পৰিমাণে লাভ কৰিব লগা হয় তেতিয়া ৰাবাৰ বৰ্ডৰ ফালৰ পৰা কিছুমান স্কিম পাব লগা হয় তেনেহ'লে ইয়াত এখন আমি ছ'চাইটি গঠন কৰিব লাগিছিল তেতিয়া প্ৰথমতে ৰাবাৰ গ্ৰ'ৱাৰ ছ'চাইটি গঠন কৰিব লাগিছিল আৰু গঠন কৰাৰ পিছত 2000 যেতিয়া গঠন কৰা হ'ল তেতিয়া ৰাবাৰ বৰ্ডৰ তেতিয়া তেওঁলোকৰ প্ৰচেছিঙৰ কাৰণে ইউনিট এটা স্কিম এটা আছিল 10 লাখ ৰুপিছৰ মোটামুটি 25% গ্ৰ'ৱাৰ চৰকাৰে বিয়াৰ কৰিব লাগে আৰু 75% তেওঁলোকে ৰাবাৰ বৰ্ডৰ পৰা কৰিছিল আৰু সেই হিচাপে গোটেই 10 লাখৰ হেৰিটো আমি 25%টো আমাৰ হেৰিৰ পৰা বিয়াৰ কৰা হৈছিল গ্ৰ'ৱাৰৰ পৰা তেতিয়াতো আমাৰ সদস্য সংখ্যা কম আছিল মাত্ৰ 30-35জন মান ৰবৰ খেতিয়ক আছিল আৰু মাত্ৰ 10-11জন মান অলপকৈ প্ৰডাকশ্যন আৰম্ভ হৈছিল সেই ক্ষেত্ৰত মানে আমাৰ ধৰক এই যে 25% আমি বিয়াৰ কৰাটো আমাৰ কাৰণে সম্ভৱ নাছিল ঠিক আমাৰ সৌভাগ্যক্ৰমে সেই সময়ত আমাৰ ইয়াত আছিল আমাৰ DC আছিল গণেশ কলিতা ছাৰ তেখেতক আমি এই বিষয়ে অৱগত কৰিছিলোঁ আমাৰ অসুবিধাখিনি বুজি তেখেতে মানে ৰবাৰ খেতিৰ প্ৰতি আমাৰ খেতিয়সকলক উৎসাহিত কৰাৰ কাৰণে তেখেতসকলে কৰিছিল কি DRD ফাণ্ডৰ পৰা এই 2.5 লাখ টকা এটা অনুদান দিছিল যেহেতু আমি 25% বিয়াৰ কৰিব লাগে তেওঁ সেইটো অনুদান দি 25%টো আমি চৰকাৰ হেৰি কৰে ৰাবাৰ বৰ্ডৰ লগত বাকী 10 লাখ টকাৰ আমি প্ৰথমতে এই প্ৰচেছিং হেৰিটো আমি তৈয়াৰ কৰিছিলোঁ আৰু সেই হিচাপে আমাৰ এই প্ৰচেছিং চেণ্টাৰটো আৰম্ভ হ'ল আৰু ৰবাৰ খেতিয়কখিনি আমি একত্ৰিত হৈ আমি 2004ৰ পৰা আমি গ্ৰুপ মাৰ্কেটিং চিষ্টেমটো আৰম্ভ কৰিলোঁ আজি 2025লৈকে আজিৰ 2025 আমাৰ এতিয়া সদস্য সংখ্যা গোটেই বঙাইগাঁও জিলা আৰু দাঁতিকাষৰীয়া 2এখন জিলাৰো আছে ধুবুৰীৰ আছে কোকৰাঝাৰ আছে এনেকৈ সদস্য মোটামুটি 700 মাৰ্চ আমাৰ আজিৰ মেম্বাৰ্ছ আছে ইয়াত আৰু কিমান জন খেতিয়ক আছে খেতিয়ক 700 মান খেতিয়ক আছে এক্টিভলি মানে হেৰি মোটামুটি 400 মান আমাৰ ইয়াৰ লগতে পুৰা সম্পূৰ্ণভাৱে জড়িত আছে এক্টিভ কিমান উৎপন্ন যোৱা বছৰ আমি 2023-24 সেনেকা বা 24-25 এনে 24 ইটোতো ওলা নাই এইবাৰ আমি তেতিয়া আমাৰ 400 মেট্ৰিক টন মান আমি ইয়াৰ পৰা উৎপাদন কৰি বিক্ৰী কৰিছোঁ আমাৰ ছ'চাইটিৰ জৰিয়তে ইয়াৰ পৰা অল ইণ্ডিয়াত যায় আমি অনলাইন চিষ্টেমত মানে এইটো আমাৰ বিক্ৰীৰ ব্যৱস্থাটো কৰোঁ অল ইণ্ডিয়াৰ ইয়াৰ পৰা মুম্বাই যায় কেৰেলা যায় কলকাতা যায় সেনেকা গোটেই বায়াৰ্ছবিলাক আছে আমাৰ তেওঁলোকে আমাৰ এই অঞ্চলৰ তেওঁলোকে ইয়াত আৰু সেই যেতিয়া ডিলিংছ হয় বা অনলাইন ট্ৰেডিংটো হয় তেতিয়া তেওঁলোকে নাহে আমাৰ এই অঞ্চলত যিবিলাক ৰাবাৰ চিটৰ মানদণ্ডটো কোৱালিটিৰ সংক্ৰান্ত তেওঁলোকে মানে পূৰা জানে আৰু বস্তুটা তেওঁলোকৰ নলেজ আছে আমাৰ কোৱালিটিবিলাক আৰু তাৰ ওপৰত ভিত্তি কৰি যেতিয়া আমি বিক্ৰী কৰোঁ তেওঁলোকক জনোৱা হয় মানে হেৰিভাৱত অনলাইন যোগে জনোৱা হয় যে এই বছৰ আমি বা এই মাহত আমি চাপ'জ 30 টন বা 40 টন আমাৰ বিক্ৰী হ'ব এনেকৈ এটা অকশ্যনৰ কাৰণে এটা দিন বাৰ ঠিক কৰা হয় অকশ্যনৰ দিন বাৰ ঠিক সেই উপযুক্ত দিনটোত তেওঁলোকে তাৰ পৰা চাপ'জ মুম্বাইৰ যিটো পাৰ্টি আছে মুম্বাইৰ পৰা তেওঁলোকে আমাক ইয়াত ৰেট কিমান দিব লাগিব তেওঁলোকৰ উপযুক্ত হাইয়াৰ ৰেট কিমান দিব বা কেৰেলাত যিটো আছে আমাৰ গুৱাহাটীৰ অঞ্চলৰো আছে আগিয়া অঞ্চলৰো আছে অসমৰো গতিকে মোটামুটি 15-20টামান পাৰ্টি গোটেই ভাৰততে ইয়াৰ পৰা মানে হেৰি হয় কিমান মান পৰিয়াল ইয়াৰ পৰা মোটামুটি প্ৰায় 3,000-4,000 মান মানে মোটামুটি পৰিয়াল ইয়াৰ পৰা উপকৃত হৈ আছে ইয়াত এতিয়া আমাৰ মোটামুটি 40 পুৰুষ মহিলা মিলি 40 জন মান আছে নৰ্থ ইষ্টৰ ভিতৰত আজি যিটো আপোনালোকে দেখিলে আমাৰ ৰাবাৰ বৰ্ডৰ জইন RPC ৰামচন্দ্ৰন ছাৰ আহি আমাৰ ইয়াতে এৱাৰ্ড এটা আমাক প্ৰদান কৰিলে তেওঁলোকে ইটো এৱাৰ্ড হৈছে আমাৰ নৰ্থ ৰাবাৰ প্ৰডিউচাৰ ছ'চাইটিৰ অন্তৰ্গত আমাৰ গ্ৰুপ প্ৰচেছিং যিটো চেণ্টাৰ সেই চেণ্টাৰটো গোটেই নৰ্থ ইষ্টৰ গুৱাহাটী জোনৰ ভিতৰত মানে বেষ্ট ৰাবাৰ GPC হিচাপে মানে এইটো এটা এৱাৰ্ড পাইছোঁ আমি আজি তেওঁলোকে আমাক এৱাৰ্ড মানপত্ৰৰ লগতে 30,000 এটা হেৰি আমাক আজি প্ৰদান কৰিলে
আৰু এটা এইখিনিৰ কাৰণে আমি প্ৰথমতে কৃতিত্ব আমি ৰাবাৰ বোৰ্ডৰ বিষয়াসকলকো দিব লাগিব। তেখেতলোকৰ বিষয়াসকল আমাক যিটো গাইডলাইন দিছে বা আমাৰ লগত যেনেকৈ লাগি আমাৰ প্ৰগ্ৰেছিভৰ কাৰণে যিটো সহায় কৰিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। লগতে আমাৰ ছ'চাইটিৰ নৰ্থ চানমাৰ RPS যিখিনি আমাৰ বিষয়ববীয়া প্লাছ সদস্য বা গ্ৰ'ৱাৰ্ছবিলাক খেতিয়কবিলাক আছে, এই খেতিয়কবিলাকৰ আপ্ৰাণ প্ৰচেষ্টাতহে আমি আজি এনেকুৱা এটা হেৰি পাব। ত্ৰিপুৰাত এটা আমাৰ ৰিচেণ্টলি মানে এটা সপ্তাহত ৰাবাৰ বোৰ্ডৰ দুটা বিভাগ, তেওঁলোকৰ এইটো হৈছে আমাৰ প্ৰডাকশ্যন ডিপাৰ্টমেণ্টৰ পৰা এই GPCতে যিটো RPটো পালোঁ, আৰু এইটো হৈছে আমাৰ মাৰ্কেটিং প্ৰমোশ্যনৰ ডিভিজন যিটো আছে বিভাগ ৰাবাৰ বোৰ্ড, সেইটোৰ পৰা আমি এমগ্ৰুপ বেষ্ট মানে অনলাইন পাৰফৰ্মাৰ হিচাপে এৱাৰ্ড পাইছোঁ এটা। এইটো আমাক মোটামুটি হেৰি কৰিছে 19 তাৰিখে আগৰতলা, ত্ৰিপুৰা আগৰতলাত এখন মিটিং তেওঁলোকে এৰেঞ্জ কৰি ৰাবাৰ বোৰ্ডৰ ফালৰ পৰা, তাত ত্ৰিপুৰা CM ছাৰো থাকিব, চিফ মিনিষ্টাৰ ছাৰে আমাক মানে এইটো এৱাৰ্ডটো আমাক 19 তাৰিখে মাতিছে, তাতে 19 তাৰিখে সেইটো দিব। আমাৰ ইয়াতে প্ৰথমতে আপোনালোকে দেখিছে এতিয়া চাপ'জ যিখিনি আমাৰ এক্টিভ মেম্বাৰ আছে 400 চাপ'জ 400 আমাৰ এক্টিভ মেম্বাৰ আছে, ইয়াৰে আধা অংশত এতিয়া আমাৰ যিসকলৰ সৰু সৰু ৰবৰ বাগান, তেওঁলোকে চাপ'জ কাৰোবাৰ 2 বিঘা, কাৰোবাৰ 3 বিঘা সেনেকুৱা বা 4 বিঘা 5 বিঘা সেনেকুৱা আছে। এই গোটেই প্ৰচেছিং তেওঁলোকে যদি নিজে চেণ্টাৰ ঘৰতে কৰিব লগা হয় তেনেহ'লে খৰচটো বহুত বাঢ়ি যায় আৰু চব খেতিয়কৰে সম্পূৰ্ণ নহয়। যিখিনি খেতিয়কে ইয়াত মানে তেওঁলোকে নিজাকৈ প্ৰচেছিং চেণ্টাৰ বনাব নোৱাৰে, প্ৰচেছিং মানে তেওঁলোকে খালি লেটেক্সখিনিক নিজৰ বাগানত টেপিং কৰি নিজে ইয়াত আনি ড্ৰাম বা কিবাত আনি আহি ৱেট কৰি দিলে তেওঁলোকৰ আমাৰ ইয়াত যিখিনি কৰ্মচাৰী আছে গ্ৰুপ প্ৰচেছিং চেণ্টাৰৰ, সেই কৰ্মচাৰীখিনিয়ে গোটেই প্ৰচেছিং আদি কৰি স্মক কৰি পূৰা বিক্ৰীৰ কাৰণে উপযুক্ত কৰি তোলে। আৰু ইয়াতে এটা ৰ'ল, আৰু যিখিনি আমাৰ কিছুমান অলপ ডাঙৰ বাগান তেওঁলোকে নিজা প্ৰচেছিং ইউনিট আছে, তেওঁলোকে নিজা প্ৰচেছিং ইউনিটত প্ৰচেছ কৰে, কিন্তু বিক্ৰীৰ সময়ত তেওঁলোকে আমাৰ ইয়াত একেলগে আনি বিক্ৰী কৰে। যদি এই ছ'চাইটিখন যদি নাথাকিল হয় তেনে আমি যদি ইণ্ডিভিজুৱেল যদি আমি এই ৰাবাৰ প্ৰডাকশ্যন হোৱা ৰাবাৰবিলাক যদি বিক্ৰী কৰিব লগা হয় তেতিয়াহ'লে আমাৰ ইয়াততো বায়াৰ্ছ নাই, হয় আগিয়া গুৱাহাটী চুৱাহাটীত নিব লাগিছিল আমাক, বা ইণ্ডিভিজুৱেলি বিক্ৰী কৰিলে তেওঁলোকৰ ইচ্ছা অনুযায়ী তেওঁলোকৰ ৰেটবিলাক দিল হয়, তেতিয়াহ'লে আমাৰ খেতিয়কসকলে উপযুক্ত পৰিমাণে লাভ নাপাল হয়, তেওঁলোকৰ ইচ্ছা অনুযায়ী ৰেট দিল হয়। কিন্তু আজি আমি একত্ৰিতভাৱে বিক্ৰী কৰাৰ কাৰণে আমাৰ এই অঞ্চলত প্ৰায় আজি মোটামুটি নৰ্থ ইষ্টৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা লৈ গমে পাইছে, আৰু এই ইয়াৰবিলাক চাৰিওফালে ধৰেতো মানে আমাৰ প্ৰডাকশ্যন কোৱালিটিৰ ওপৰত ধৰে। আমি ৰেট কি হিচাপে পাওঁ, ৰেট মানে আন RPS বা আন চাৰিবিলাকতকৈ আমাৰ ইয়াত মানে বহুত মানে কোৱালিটিবিলাকো ভাল হয়, ৰেটো আমি বেছি পাওঁ। এই ছ'চাইটিখনৰ কাৰণে এই আমাৰ খেতিয়কসকলে উপযুক্ত পৰিমাণে উৎপাদিত ৰাবাৰখিনিৰ দাম পাবলৈ সক্ষম হৈছে। নহ'লে এই সমস্যা এতিয়া সমস্যা বোলতে আমাৰতো আপোনালোকে দেখিছে এতিয়া যিটো গ্ৰুপ প্ৰচেছিং চেণ্টাৰ আছে আমাৰ, সেই তাহানিতে বনোৱা 2002তে সেই প্ৰচেছিং চেণ্টাৰটোতে আমাৰ চলি আহি আছে। এতিয়া লাহে লাহে আমাৰ সদস্য সংখ্যা বাঢ়ি গৈ আছে, গতিকে সেই প্ৰচেছিং চেণ্টাৰটো এতিয়া এনেকুৱা নাটনি হৈছে। এতিয়া সন্ধিয়া ভাগত এতিয়া আপোনালোকে দেখা পাব একে কৰ্মচাৰীখিনিয়ে কাম কৰিব, ঘূৰিব ঠাই নাথাকে, এনেকুৱা লগালগ কৰি কাম কৰিব লাগে, তেওঁলোকে মুভমেণ্ট কৰিব নোৱাৰে কাম কৰাৰ কাৰণে, যাৰ ফলত নেকি আমাৰ লেবাৰ কষ্টটো বহুত হৈ যায়। সেইটোৰ কাৰণে তেওঁলোকে উপযুক্তভাৱে কামখিনি কৰিব নোৱাৰে কাৰণে লেবাৰ বেছি আমাৰ প্ৰয়োজন হয়। যদি আমাৰ প্ৰচেছিং চেণ্টাৰটো অলপমান ডাঙৰ হ'ল হয় আৰু তাৰপিছত স্মক হাউচৰ আমাৰ সমস্যা আছে। আজি আমি চিটবিলাক এতিয়া পূৰা প্ৰডাকশ্যন আৰম্ভ হৈ আছে আমাৰ এতিয়া আমাৰ কিন্তু চিটবিলাক আমাৰ মানে সময়ত আমি স্মক হাউচত সোমাব পৰা নাই, সেইকাৰণে কোৱালিটি মেইনটেইন কৰাটো আমাৰ অসুবিধা আছে। যদি উপযুক্ত পৰিমাণে আমাৰ স্মক হাউচ এটা হয় আৰু এটা ডাঙৰ হ'ব তেনেহ'লে আমি সেইবিলাকো কৰিব পাৰিম। আৰু আমাৰ গুদাম ঘৰটো দেখিছে আমি ট্ৰেইনিং হ'ল ৰাবাৰ বোৰ্ডৰ ফালৰ পৰা যিটো গুদাম ঘৰ দিছে ট্ৰেইনিং হ'ল, সেইটোকে আমি গুদাম হিচাপে বিক্ৰী কৰি আছোঁ। ইয়াতে আমাৰ যিখিনি খেতিয়কৰ আছে আমি নিজাববীয়াকৈ খেতিয়কসকলৰ ফালৰ পৰা ৰাবাৰ বোৰ্ডে কিছু মাজে অনুদান দিয়ে, তেওঁলোকে এই ট্ৰেইনিং হলটাত কিছু এটা অনুদান দিছিল, সেই স্মক হাউচটো আমি নিজা আমাৰ ছ'চাইটিৰ ফাণ্ডৰ পৰা আমি গ্ৰুপ চকৰৰ পৰা উঠাই মানে এটা হেৰি কৰি আমি সেইটো 7 লাখ মান টকাৰ স্মক হাউচটো বনাইছোঁ। তাৰপিছত বাউণ্ডাৰী ৱালটোও মোটামুটি আমাৰ ছ'চাইটিৰ নিজা ফাণ্ডৰ পৰা বনাইছোঁ। এনেকৈ তুলি, কিন্তু ইমান খেতিয়কসকল সৰু খেতিয়কৰ বেছি অনুষ্ঠানটো যিহেতু, গতিকে ইমানখিনি বিয়াৰ কৰা সম্ভৱ নহয়। এই ক্ষেত্ৰত যদি আমাৰ ধৰক বাকী ষ্টেটবিলাকত আছে, ত্ৰিপুৰা যি যাম আমি ত্ৰিপুৰাত আমি গৈছিলোঁ আগতে, ত্ৰিপুৰা ষ্টেটে পূৰা ৰাবাৰ খেতিয়কসকলৰ কাৰণে বহুত কিবা তেওঁলোকে অনুদান হেৰি কৰে, বা কেৰালা গভৰ্ণমেণ্টত কেৰালাতো আমি গৈছিলোঁ, কেৰালাতো দেখিছোঁ, কেৰালাতো ৰাবাৰ খেতিয়কসকলৰ কাৰণে চৰকাৰে পূৰা একদম সহায় সহযোগিতা আগবঢ়াইছে। কিন্তু সেই হিচাপে আমাৰ
অসম চৰকাৰে ৰাবাৰ সংক্ৰান্তত সেনেকুৱা আঁচনি আমি এতিয়ালৈকে দেখিব পোৱা নাই যিখিনি কৰি আছে বৰ্তমান ৰাবাৰ বৰ্ড আৰু আমাৰ ছ'চাইটিৰ সদস্যসকলৰ পৰা এই ক্ষেত্ৰত যদি ছ'চাইটিৰ চৰকাৰক আমি এটা অনুৰোধ কৰিব বিচাৰোঁ যে অন্য খেতিবিলাকত যেনেকৈ চৰকাৰে এতিয়া ধান খেতি হওক চাহ খেতি হওক যেনেকৈ অনুদান তেওঁলোকে চৰকাৰে আগবঢ়ায় ঠিক সেনেকৈ ৰবাৰ খেতিটো যদি আৰু অধিক যদি তেওঁলোকে কিবা সুবিধা প্ৰদান কৰে তেতিয়াহ'লে আমি ভাবোঁ যে আমাৰ এই অঞ্চলৰ ইমানবিলাক বেকাৰ আজি কৰ্মসংস্থান নাই তেওঁলোকৰ চবৰে মাটিটো অলপ হ'লেও আছে কাৰোবাৰ 4 বিঘা 5 বিঘা যদি চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা অনুদান আগবঢ়ায় তেওঁলোকে চৰকাৰে যদি সেনেকুৱা সুবিধা কৰি দিলে তেতিয়াহ'লে যিয়ে যাৰ যেনেকুৱা মাটি আছে নিজা মাটি আছে সেই মাটিখিনি যদি তেওঁলোকে খেতি কৰিব পাৰে নিশ্চয় আমাৰ যিখিনি আজি 3,000-4,000 ধৰ আমাৰ বঙাইগাঁও অঞ্চলত ধৰ এই ৰবাৰ খেতিটোৰ পৰা উপকৃত হৈ আছে তেতিয়া হয়তো আৰু বেছি হেৰি হ'ব এই ক্ষেত্ৰত আমি এই যে আমাৰ এই অঞ্চলৰ প্ৰত্যেক আমাৰ এই নৰ্থ চালামাৰ ৰাবাৰ ছ'চাইটিৰ টাৰ্ণ অভাৰ মোটামুটি প্ৰায় 6 crore মান হয় পাৰ হেৰি আৰু এইটোৰ পৰা আমি 5%কে আমি চৰকাৰক GSTও পৰিশোধ কৰা হয় এইটোৰ ওপৰত চৰকাৰৰ লাভ হৈ আছে আমি যিহেতু GST 2.5% আমাৰ ষ্টেটত যায় আৰু চেণ্ট্ৰেলত 2.5% যায় গতিকে এইটোৰ পৰা প্ৰত্যেক বছৰে চৰকাৰো লাভান্বিত হৈ আছে পৰা চৰকাৰে প্ৰত্যেক বছৰে গতিকে চৰকাৰে যদি আৰু অলপ সুবিধা কৰি দিয়ে তেতিয়াহ'লে নিশ্চয় আৰু কিছুমান নিবনুৱা সমস্যা কিছু এই ক্ষেত্ৰত দূৰীকৰণৰ হোৱাৰ এটা আশা আছে গতিকে এইখিনিয়ে আৰু 19 তাৰিখে আমি সেইটো হেৰি আনিব যাম এই ক্ষেত্ৰত ঠিক আছে